আজি আমি লালপুৰত অৱস্থিত 23rd বেটেলিয়ন অফ SSB সশস্ত্ৰ সীমা বল তেওঁলোকৰ ইউনিটত আজি আমি আহি কেঞ্চাৰ জাগৰুকতা সভা এখন আয়োজন কৰিছোঁ। তাত আমি অংশ লওঁ আৰু তেখেতসকলৰ যিসকল জোৱান আছে, যিসকল অফিচাৰৰ ৱাইফ আছে, তেওঁলোকক সকলোকে আৰু তেওঁলোকৰ কিছুসংখ্যক কৰ্মৰত জোৱান সকলোকে আমি এড্ৰেছ কৰি কেঞ্চাৰৰ গভীৰতা আৰু কেনেকৈ জাগৰণ হ'ব লাগে, কিখিনি লক্ষণ দেখিলে কেঞ্চাৰ হৈছে বুলি ভাবিব লাগে, তাৰ ওপৰত আমি তেওঁলোকক বিশেষকৈ বুজাওঁ আৰু কওঁ যে অকস্মাত যদি এইখিনি লক্ষণ বা কিবা দেখা পাইছে তেনেহ'লে টাইম নষ্ট নকৰি, সময় নষ্ট নকৰি আমাৰ হস্পিটেললৈ বা যিকোনো মেডিকেল হস্পিটেলত গৈ দেখুৱাব লাগে আৰু যদি হৈছে গতিকে তাৰ যথাযুক্ত ট্ৰিটমেণ্ট আৰম্ভ কৰিব লাগে। এই কথাখিনি আমাৰ সকলো আমি আৰু আমাৰ লগত অহা ডক্টৰ দিনেশ গোস্বামী ছাৰ, ডক্টৰ চাহিদুল ইছলাম আৰু নতুনকৈ জইন কৰা আমাৰ ওদালগুৰিৰ ডেণ্টেল অফিচাৰ, তেওঁ সকলোৱে বুজাই দিলে আৰু এই সভাৰ শেষত আমি তেওঁলোকৰ হস্পিটেললৈ আহি তেওঁলোকৰ যিখিনি ফেমিলিজ আছে তেওঁলোকক আৰু যিসকল কৰ্মৰত জোৱান আছে বা বাকীসকল আছে তেখেতসকলক আমি স্ক্ৰিনিং সেৱা আগবঢ়াওঁ, য'ত আমি মুখমণ্ডল বা ব্ৰেষ্ট বা জৰায়ুৰ মুখৰ কেঞ্চাৰ বা অন্য কোনো জেগাত বডিত বা ছালত বা ডিঙিত কোনো জেগাত যদি হৈছে সেয়া চাবৰ কাৰণে আমি এই স্ক্ৰিনিং টেষ্টটো ইয়াত পাতিছোঁহি আৰু যদি কাৰোবাৰ কোনোবা ছাছপেক্ট আমি পোৱা যায় তেওঁলোকক আমি এডভাইচ কৰিম যে তেওঁলোক আমাৰ হস্পিটেললৈ আহি বাকীখিনি ইনভেষ্টিগেশ্যন কৰাই যদি পেচেণ্টৰ দৰকাৰ আছে তেতিয়াহ'লে ট্ৰিটমেণ্টটো ল'ব পাৰিব। গতিকে আজি তেখেতসকলৰ ইয়াৰ ষ্ট্ৰেংথ বহুত বেছি, গতিকে আমি প্ৰায় আজি 60-70গৰাকী মানুহৰ স্ক্ৰিনিং কৰিম আৰু বাকীখিনি মানুহৰো এনেকৈ বেলেগ বেলেগ সময় কৰি এই পুৰা বেটেলিয়নৰ যিমানখিনি আছে মানুহ সকলোকে আমি স্ক্ৰিনিং টেষ্ট আগবঢ়াবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।